খেল মহাৰণ দ্বিতীয় তাৰ যে প্ৰয়াস আজি ইয়াত Under 14, সাঁতাৰ কম্পিটিশ্যন Under 14 হৈছে আৰু ইয়াত অলৰেডি কম্পিটিশ্যন ষ্টাৰ্ট হৈছে, কম্পিটিশ্যন চলি আছে। তো আমি সকলো প্লেয়াৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি উদ্যোগ যে প্ৰত্যেকটা প্ৰত্যন্ত এলেকাৰ প্ৰতিভাৱান খেলুৱৈ যাতে এটা ভাল প্লেটফৰ্ম পায়, তেওঁলোকে যাতে অসমৰ হৈ নেতৃত্ব দিব পাৰে, এই যে ব্যৱস্থা তাৰ কাৰণে আমি একজন অসমৰ নাগৰিক হিচাপে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৃতজ্ঞতা ধন্যবাদ। আমাৰ এই যোন 86 পাৰ্টিচিপেণ্ট আছে মানে চুইমিং কম্পিটিশ্যন, তাৰ মাজত ইয়াৰ পৰা যোন এইটো টাইমিং বেচিছ হ'ব, তাৰপিছত ৰাজ্যিক স্তৰৰ হ'ব, তেওঁলোকে এইটো তাৰপিছত ৰাজ্যিক স্তৰত যাব তেওঁলোকে। তো ইয়াত আজি কম্পিটিশ্যন ইয়াত 86 কমপ্লিট হৈ যাব। ফাৰ্ষ্ট এটা চুইমিং পুল ইয়াত আজি অপেনিং হ'ল। ইনফ্ৰাষ্ট্ৰাকচাৰটো মেইন চুইমিঙৰ ক্ষেত্ৰত ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিলে ইয়াৰ পৰাই প্ৰতিনিধিত্ব কৰিব নেশ্যনেল স্তৰ ইণ্টাৰনেশ্যনেল স্তৰ। তো আমাৰ এই ব্যৱস্থা অলৰেডি ধীৰে ধীৰে মাননীয় মুখ্যমন্ত্রীর যে উদ্যোগ যে প্রত্যেকটা কনস্টিটুয়েন্সি লেভেল মিনি স্টেডিয়াম, তাতে সুইমিং পুল, ইনডোর স্টেডিয়াম, ফুটবল ফিল্ড, ক্রিকেট ফিল্ড সকলো খেলার যাতে একটা ব্যবস্থা তৈয়ার করে এই পরিকাঠামোর উদ্দেশ্যে মাননীয় মুখ্যমন্ত্রী মহোদয় উদ্যোগ লৈছে আৰু এই প্রয়াস চলি আছে। আগন্তুক আৰু 2-3 বছৰৰ ভিতৰত গোটেই অসমৰ প্ৰত্যেকটা কনস্টিটুয়েন্সি ডিস্ট্রিক্ট লেভেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব আৰু ইয়াৰ পৰাই নেতৃত্ব দিব গোটেই ভাৰতবৰ্ষত খেলাৰ জগতত অসমৰ এটা নাম থাকিব, এইটো আমাৰ বিশ্বাস।